আমাৰ কেইবাটাও বিভাগত নিযুক্তিৰ ইণ্টাৰভিউ চলি আছে। প্ৰাথমিক শিক্ষা বিভাগত ৪,০০০তকৈও বেছি শিক্ষকৰ নিযুক্তি। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা চৰকাৰলৈ শিক্ষক নিযুক্তি, PW ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ পৰা আদি কৰি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰলৈকে সকলো বিভাগতে বহুবিলাক নিযুক্তিৰ ইণ্টাৰভিউ চলি আছে। APSC বিভিন্ন পৰ্যায়ত মই ভাবোঁ ফেব্ৰুৱাৰী মাহত আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াবিলাক সম্পূৰ্ণ কৰি ২৭ ফেব্ৰুৱাৰীৰ আগতে আমি আৰু এটা ভাল নিযুক্তি দিব পাৰোঁ। অনুকম্পামূলক নিযুক্তি আমি মিটিং কৰি নিদিওঁ, এইটো এটা ৰেগুলাৰ প্ৰচেছ। প্ৰতিদিনত দিনাই কিবা নহয় কিবা এটা অনুকম্পামূলক নিযুক্তি হৈয়ে থাকে। ৮ তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে। তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। ৮ তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু ৫০০ বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো ৮ তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়। ৮ তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, ৮ তাৰিখৰ আগতে ছিটখিনি লৈ লওক। ৮ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি ছিট ল'ব খুজিছে ৮ তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো ৮ তাৰিখৰ আগতে লৈ লওক। মই ভালহে পাওঁ, মই অলপ পপুলাৰ হৈ যাওঁ। এইবিলাকৰ পৰাতো মই ভয় নাখাওঁ। মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘোচপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্চ মণ্ডলে দিল্লীত মোক কেছ দিছে, তাক মই ভয় কৰোঁ নেকি? মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ না। জিকিম এইবাৰ আমি। বিজেপি AGP একেই হয়। বিজেপি আৰু AGPৰ কোনো পাৰ্থক্য নাই। বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব, AGP জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব। গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই। আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা। আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম। ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায়। যুৱ প্ৰাৰ্থী থাকিব, মহিলা প্ৰাৰ্থী থাকিব, বয়োজ্যেষ্ঠও থাকিব, সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব। AGPটো যিমানখন এতিয়া আছেই। অলপ আলোচনা কৰি ল'ম। যোৱাকালিও মই আলোচনা কৰিছিলোঁ অতুল বৰা কেশৱ মহন্তৰ লগত। আমাৰ কথা বতৰা চলি আছে, ঘোষণা হৈ যাব কোনোদিন। ৱাল বনাবৰ কাৰণে অলৰেডি আমি দিছোঁ। খালি ইমান দোকান পোহাৰ বহি অলপমান বাউণ্ডেৰী ৱালখন হৈ যায়। ডিমৰীয়াত ভাল হ'ব। একেই পাৰ্টি বিজেপি AGP দুইটাৰেতো নেতা ময়ে আছোঁ, মোদীজীয়ে আছে। ইয়াতো কোনো পাৰ্থক্য নাই। না পাৰ্থক্য আছে? আপোনালোকৰ কোনোবা আছে নেকি উঠিবৰ কাৰণে? ঠিক আছে। আচ্ছা, মই পীযুষ হাজৰিকাক এবাৰ চাব পঠাই দিম। নাম কি? পাৰখালী বিল হ'ব। কচুতলিত ২ এদিনতে আমি আহিম। নতুন বেটেলিয়নৰ আধাৰশিলা হ'ব। কাম বন টেণ্ডাৰ হৈ গ'ল। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি অনুষ্ঠানটো কৰিম।